প্ৰধান শিক্ষক কটগুৰি AU হাইস্কুল। মই 2023-24 বৰ্ষৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ SSLC পৰীক্ষা কেন্দ্ৰৰ AOC হিচাপে দায়িত্ব পালন কৰি আছোঁ। মাজতে দুটা পৰীক্ষা যোৱাৰ পিছত মোৰ এগেইনষ্টৰ কিছুমান শত্ৰু, বিশেষকৈ মোৰ SMDCৰ পৰা অপসাৰিত সভাপতি প্ৰমুখ্যে কেইজনমান সদস্য আৰু মোৰ বিদ্যালয়ৰে কেইজনমান শিক্ষকে মোৰ এগেইনষ্টত SO চেলিম শ্বাহৰ আগত বিভিন্ন অভিযোগ আনে, মিছা অভিযোগ আনে। এই অভিযোগৰ ভিত্তিত পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়ে মোক টেলিফোনযোগে জনায় আৰু জনোৱাৰ পিছত মই তেখেতক কওঁ যে এইবোৰ সম্পূৰ্ণ মিছা কথা। পিছদিনাখন 23 তাৰিখ আছিল, মই পৰীক্ষা কেন্দ্ৰত গৈছিলোঁ। তেওঁ এখন অৰ্ডাৰ দিছিলে মোক AOC হিচাপে অব্যাহতি দিয়াৰ, কিন্তু মই অৰ্ডাৰটো একচেপ্ট কৰা নাই, যিহেতুকে তেওঁৰ মোৰ ওপৰত অৰ্ডাৰ ইছ্যু কৰাৰ নৈতিক অধিকাৰ নাই। কাৰণ সি মোৰ ইকুইভেলেণ্ট, গতিকে তেওঁৰ কোনো অধিকাৰ নাই। সেই হিচাপে মই একচেপ্ট কৰা নাছিলোঁ। দুদিনমান পিছত তেওঁৰ এগেইনষ্টত 200 মান পাব্লিকে তেওঁ আৰু SOৰ এগেইনষ্টত বিভিন্ন ধৰণৰ অভিযোগ আনে। সেই অভিযোগটো মই জড়িত বুলি সন্দেহ কৰি তেওঁ মোৰ শত্ৰুপক্ষৰ লগত লাগি মোৰ ওপৰত বহুত দেৰিকৈ, অৰ্থাৎ যোৱাকালি তেওঁ ঘোষণা কৰিছে যে মোক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰিছে। কিন্তু আমি আগতে স্পষ্টীকৰণ দিছিলোঁ কমিটিয়ে, লগতে আমাৰ SOসকলে, যে আমি এই কামত জড়িত নহয় বা মই এই কামত জড়িত নহয় আৰু সেই চিঠিখনো আমি গ্ৰহণ কৰা নাছিলোঁ। কিন্তু তেওঁৰ মুঠতে কথাটো হ'ল, তেওঁ যিটো অনৈতিকভাৱে যি এটা তাৰ ক্ষমতা নাই, ওপৰৰ কোনো কৰ্তৃপক্ষৰ অৰ্ডাৰো নাই, মোক যে তেওঁক এক্সপেল কৰি বুলি কৈছে বা মোক ইয়াৰ পৰা ছাছপেনশ্যন কৰা বুলি কৈছে, এই কথাটোত মই বৰ বিৰক্তি পাইছোঁ। তেওঁ লোক সমাজৰ মাজত, মানুহৰ মাজত মোৰ সেৱ কৰিবৰ কাৰণে মোৰ বিৰোধী মানুহৰ লগত এইবোৰ কাম কৰিছে। গতিকে মই তেওঁৰ বিপক্ষে আদালতৰ আশ্ৰয় ল'ম। মই তেওঁৰ ওপৰত মানহানি গোচৰ কৰিম। যিসকল মোৰ এইটোৰ লগত জড়িত আছে সকলোৰে ওপৰত মই মানহানি গোচৰ কৰিম। আপোনাৰ ওপৰত যিহেতু তেওঁ উল্লেখ কৰিছিলে যে শিক্ষাৰ্থীক আপুনি নকল যোগান ধৰিছিল, আচলতে কিমান দূৰ সত্য? এইটো সম্পূৰ্ণ মিছা কথা। এনেকুৱা ধৰণৰ কাম এজন AOCয়ে কৰিব পাৰে নেকি? তাতে মই কনফিডেন্সিয়েল ব্ৰাঞ্চত আছোঁ আৰু মোৰ লগত AOC আৰু আছে বা শিক্ষাৰ্থীসকল আছে। কোনোবাই যদি এনেকুৱা প্ৰমাণ দিব পাৰে, প্ৰমাণ দিয়ক। তাৰ উপযুক্ত বিচাৰ কি হয় মই মানি ল'ম। আৰু যদি প্ৰমাণ দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে এইটো এনেকৈ কৰিছে যে তেওঁ সমাজৰ মাজত যাতে মই হেয় হয়, সেই ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে এইটো কৰিছে মোৰ শত্ৰুপক্ষৰ লগত মিলি পেলাই। তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? তেওঁলোকৰ বিৰুদ্ধে যিসকলে মোক মানহানি কৰিছে, মান সন্মানত আঘাত লাগিছে, মই অন্তৰত দুখ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে মোক ফোনযোগে জনাইছে যে তেওঁলোকে টিভিত পাইছে। গতিকে মোৰ মান সন্মান গৈছে, যিহেতুকে মই এইটোৰ বিষয়ে আইনী ব্যৱস্থা ল'ম। আইনে তাৰ সিদ্ধান্ত ল'ব তেওঁলোকে উচিত কৰিছে নে অনুচিত কৰিছে। মই চক্ৰান্তৰ বলি হৈছোঁ নিশ্চয়। মোৰ বিদ্যালয়ৰে কেইজনমান শিক্ষক আছে। তাৰপিছত SMDCৰ পৰা কিছুমান মানুহ আঁতৰ কৰা হৈছে ইতিমধ্যে। তেওঁলোকে পাৰ্চেণ্টেজ বিচাৰে, তেওঁলোকে কোনো চহী নকৰে। 13 মাহ ধৰি মই স্কুলখন নিজাববীয়াকৈ চলাই আছিলোঁ। ইতিমধ্যে তেওঁলোক আঁতৰ হোৱাত তেওঁলোকে বেছি উত্তেজিত হৈ হিংসা কৰি পেলাই প্ৰিন্সিপালৰ লগত মিলি পেলাই এই কামটো কৰিছে বুলি মোৰ সন্দেহ হৈছে। আপুনি এই বিষয়ে শিক্ষা বিষয়া হওক বা জিলা আয়ুক্তক জনাইছেনে নাই? এতিয়ালৈকে মই জনোৱা নাই। মই নিশ্চয় জনাম। মই এইটো বিচাৰ বিচাৰিম। মই সেৱা কৰ্তৃপক্ষ মহোদয়কো জনাম। আমাৰ সন্মানীয়
আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এই মই কথাটো অৱগত কৰাম মই মৰিগাঁও জিলাৰ DC মহোদয়লৈ মৰিগাঁও জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ মহোদয়লৈ মই এইটো আপত্তি কৰিম যে মোৰ বিপক্ষে তেওঁৰ যিহেতুকে অধিকাৰ নাই কাৰণ তেওঁ মোৰ একে ধৰণৰ তেওঁ গ্ৰেড 2 গ্ৰেজুৱেটেড অফিচাৰ ময়ো গ্ৰেড 2 গ্ৰেজুৱেটেড অফিচাৰ গতিকে তেওঁ কেনেকৈ ওপৰৰ অৰ্ডাৰ নোহোৱাকৈ মোৰ ওপৰত এনেকুৱা ধৰণৰ এটা অন্যায়মূলকভাৱে অৰ্ডাৰ ইছ্যু কৰে তাৰ বিপক্ষে মই বিভাগীয় কৰ্তৃপক্ষসকলকো মই ইয়াৰ সুবিচাৰ বিচাৰিম নামটো মোহাম্মদ আনোৱাৰ হুছেইন কটহাগুৰি AU হাইস্কুলৰ প্ৰধান শিক্ষক IC তেখেতৰ বিৰুদ্ধে যেটো অভিযোগ আনিছে সম্পূৰ্ণ মিছা তেখেতৰ দুৰ্নীতি আমি যিসকলে পৰীক্ষা চলাই আছো তেওঁলোকৰ চকুত পৰা নাই তেওঁৰ বিৰুদ্ধে যেটো অভিযোগ উত্থাপিত হৈছে যে তেওঁ শিক্ষাৰ্থীক নকল যোগান ধৰিছে এটো সম্পূৰ্ণ মিছা মোৰ চকুত ধৰা পৰা নাই পৰীক্ষা কেন্দ্ৰটো সঁচাকৈ নকল কোনোবাই যোগান ধৰিছে নেকি বাৰু এটো নধৰে এটো ল'ৰা ছোৱালী কেতিয়াবা কৰে শিক্ষকসকলে টানি আনে এক্সপেলো হয় এখন বিদ্যালয়ত দুজন SO আছে তাৰপিছতো মেজিষ্ট্ৰেট ৰেংকৰ দুজন মানুহ আহিছিল তেওঁলোকৰ চকুত তেনেধৰণৰ কোনো এক্সপেল হোৱা নাই এই পৰীক্ষা কেন্দ্ৰটোত মৰিগাঁও চাৰ্কুলৰ SDC মহোদয়ে ফুল্লি 3 ঘণ্টা 1 মিনিট সময় তেখেতে বহা নাই তেখেতে ফুল্লি 3 ঘণ্টা খাৰা কৰি ইটো ৰুমৰ পৰা ইটো ৰুমলৈ নিজৰ কৰ্তব্য পালন কৰিছে এই ক্ষেত্ৰত তেখেতে কোনো উজৰ আপত্তি কৰা নাই দেখিছোঁ কোনোবা ল'ৰা ছোৱালীক এক্সপেলো কৰা নাই পৰীক্ষা কেন্দ্ৰত আজিলৈকে কোনো এজন ছাত্ৰ ছাত্ৰীক এক্সপেল হোৱা নাই নেকি পৰীক্ষা কেন্দ্ৰৰ আগে পিছে হৈছে এই বছৰ হোৱা নাই কিন্তু যিখন বিদ্যালয় যেটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোৰ বিৰুদ্ধে পূৰ্বৰ পৰা এটা দীৰ্ঘদিনীয়া অভিযোগ আছে যে ইয়াত নকলৰ পূৰ্বৰ হয় এটো মানুহটো সপক্ষে বিপক্ষে থাকেই সপক্ষে বিপক্ষে মানুহ থাকেই কিন্তু চেণ্টাৰখন ইমান ধুনীয়াকৈ চলি আছে একেবাৰে 2003 চনৰ পৰা চলি আছে তো ভালমতেই চলি আছে কিন্তু এইবাৰ কিয় এনে অভিযোগ উত্থাপিত হ'ল এইবাৰৰ অভিযোগটো হয় কটহাগুৰি AU হাইস্কুলৰ প্ৰধান শিক্ষকৰ যেটো মেনেজিং কমিটিৰ যেটো মেটাৰ সমস্যা সেইটোকে মানে গয়না লৈ এই সম্পৰ্কে আগবাঢ়ি গৈছে এটা সমস্যা ক্ৰিয়েট কৰিছে বুলি আমি ক'ব লাগিব যেটো উচিত হোৱা নাই যে পৰীক্ষাটো আমাৰ সেনসিটিভ বিষয় ছাত্ৰ ছাত্ৰী জীৱনলৈ হেতালি খেলিব নাপায় পৰীক্ষাটো ল'ৰা ছোৱালী আমিও পৰীক্ষা দিছোঁ এটা গুৰুত্বপূৰ্ণ মেটাৰ যেটো জীৱনৰ ভৱিষ্যত নিৰ্ভৰ কৰে এটো সঁচাকৈ বৰ কষ্ট পাইছোঁ যিসকলে এই দুষ্টচক্ৰ এইবিলাক কৰিছে কৰিব নাপায় সমাজৰ এইবিলাক শুভকামনা বা শুভ বুদ্ধিৰ মানুহ নহয় আলী হুছেইন হাইস্কুলৰ প্ৰধান শিক্ষক মই পশ্চিম শিল্পগুৰি আদৰ্শ বিদ্যালয়ত AOC হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ যেটো পৰীক্ষা কেন্দ্ৰত যেটো বিতৰ্কৰ সৃষ্টি হৈছে আসলতে প্ৰকৃততে কি হৈছিল সেইদিনাখন আমাৰ আনোৱাৰ হুছেইন ছাৰৰ বিৰুদ্ধে তেখেতৰ স্কুলৰ মেনেজিং কমিটিৰ এপক্ষ মানুহ সপক্ষে বিপক্ষ মানুহ আছে বিপক্ষৰ মানুহে মানে SO ছাৰক জনাইছে এই জনোৱা বিষয়টো আমাৰ লগত আলোচনা কৰা নাই তেখেতসকলে একপক্ষীয়াকৈ বিতৰ্কিত সিদ্ধান্ত লৈছে কোনো ধৰণৰ উপযুক্ত তথ্য পাতি নোহোৱাকৈ প্ৰকৃততে নকলৰ প্ৰয়োগ হৈছিল নেকি পৰীক্ষা কেন্দ্ৰটোত ইমান প্ৰায় 30 বছৰ ধৰি চেণ্টাৰখন চলি আছে এতিয়ালৈকে তেনেকুৱা মানুহে দূৰৰ পৰা কয় কিন্তু ভিতৰত হোৱা নাই পৰীক্ষা খুব শান্ত শিষ্ট সম্পূৰ্ণ নিৰিবিলি হিচাপে পৰীক্ষা আগে পিছে এতিয়াও চলিয়ে আছে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এজোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এজোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11